নমস্কাৰ, গাইডেন্স এডুকেয়াৰৰ টপাৰ স্পিক অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। মই সৌৰভ শইকীয়া, ফেকাল্টি অফ ইকনমিক্স আৰু ছ'চিয়েল ছায়েন্স। প্ৰথমে সুশান্ত কলিতা আমাৰ লগত আজি আছে। ত' সুশান্ত কলিতাক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ। সুশান্ত কলিতাই CPSCৰ যি সদ্যঘোষিত ৰিজাল্ট তাত 96% লৈছে, 480 মাৰ্কছ টোটেল আউট অফ 500। আৰু তেওঁৰ মাৰ্কছখিনি মই প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ। তেওঁ ইংলিছত পাইছে 97, আছামিজ লেংগুৱেজত পাইছে MIL আছামিজ লৈছিলে তেওঁ, MIL আছামিজত পাইছে 97, জেনেৰেল মেথমেটিক্সত পাইছে 97, ছ'চিয়েল ছায়েন্সত পাইছে 96 আৰু জেনেৰেল ছায়েন্সত পাইছে 93। তো সুশান্তক তোমাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ, আৰু ভাল লাগিছে তুমি এই সময়খিনি উলিয়াই আমাৰ লগত দিয়াৰ বাবে। তো গাইডেন্সৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা মই তোমাক কংগ্ৰেচুলেশ্যন আকৌ এবাৰ জনাইছোঁ। আশা কৰিছোঁ তুমি এনেদৰে ভাল ভাল পাৰফৰ্মেঞ্চ আৰু অহা দিনসমূহতো তুমি দি থাকা। তো তোমাক প্ৰথম কুৱেশ্যন মই কৈছোঁ যে আজিৰ দিনটোত তোমাৰ ৰিজাল্টটো পোৱাৰ পাছত তোমাৰ কেনেকুৱা অনুভৱ হৈছে? প্ৰথম কথা ছাৰ, থেংক ইউ আপোনালোকৰ কাৰণে ইমান মই পাৰিছোঁ, আৰু ফিল্ডটোতো ভালেই হৈছে, ইমান এক্সপেক্ট কৰা নাছিলোঁ, কিন্তু পাই গ'লোঁ। এই কষ্টৰ ফল পালোঁ আৰু এনেকুৱা ভাবোঁ। আৰু এটা কথা আছে যে হাৰ্ড ৱৰ্ক কৰিলে সদায় আমি ভাল ফল দেখাব পাৰোঁ। তো সম্ভৱতঃ তুমি হাৰ্ড ৱৰ্ক কৰিছিলা, আমি দেখিছিলোঁ। তো হাৰ্ড ৱৰ্ক কৰাৰ কাৰণে হয়তো তুমি আজি সেই পাৰফৰ্মেঞ্চ দিছা। তো তোমাক মই প্ৰথম আৰু এটা কুৱেশ্যন তোমাক সুধিব বিচাৰিছোঁ। তো তোমাক এবাৰ ছেকেণ্ড কুৱেশ্যন মই সুধিছোঁ। ছেকেণ্ড কুৱেশ্যন যে তোমাৰ এই পৰীক্ষাৰ বাবে যি প্ৰিপেৰেশ্যন কৰিছিলা, সেই প্ৰিপেৰেশ্যন কৰা সময়খিনিত তোমাৰ পেৰেণ্টছে তোমাক কেনেকুৱা ধৰণৰ সহায় সহযোগিতা কৰিছিলে? হয় ছাৰ, মোৰ পেৰেণ্টছে বহুতখিনি ছাপোৰ্ট কৰিছে মোক। তেওঁলোকে যিমান পাৰে তাতকৈ ক'ব গ'লে বেছিহে ছাপোৰ্ট কৰিছে মোক। মই বেছিভাগ ৰাতি পঢ়িছিলোঁ, সেই মই মানে কি কওঁ, ৰাতি মই যিমান দেৰি পঢ়োঁ সিমান দেৰিলৈ তেওঁলোকে সাৰি থাকে, মানে শুই নাযায়, এনেকুৱা আৰু ছাপোৰ্ট কৰিছিলে বহুতখিনি। তো তুমি ক'ব বিচাৰিছা যে মা দেউতাই তুমি যেতিয়া ৰাতি ষ্টাডি কৰিছিলা, তুমি যিহেতু ৰাতি ষ্টাডি কৰি ভাল পোৱা, তো ৰাতি ষ্টাডি কৰোঁতে তোমাৰ মা দেউতা সদায় লগত আছিলে। তো সেইটো এটা ভাল লগা কথা যে মা দেউতাৰ পৰা তুমি ইমানখিনি ছাপোৰ্ট পাইছা। তো এইখিনিতে সুধিছোঁ, যিহেতু তুমি গাইডেন্স এডুকেয়াৰত তুমি 4টা ছাবজেক্ট লৈছিলা, হয়নে? তো 4টা ছাবজেক্টছ তুমি গাইডেন্স এডুকেয়াৰ কোচিং ইনষ্টিটিউটত তুমি ছাবজেক্টছ টিউশ্যনছ লৈছিলা। তো সেই টিউশ্যনছৰ পৰা তুমি গাইডেন্সৰ পৰা তুমি কেনেকুৱা ধৰণৰ সহায় সহযোগিতা পাইছিলা গাইডেন্সৰ টিচাৰৰ পৰা? গাইডেন্সৰ টিচাৰবিলাক বহুত ভাল হয়, ক'ব গ'লে সঁচা কথা এইটো। যেতিয়াই মোৰ কিবা ডাউট আছিল বা কিবা প্ৰব্লেমত আটকি যাওঁ, তেওঁলোকে সদায় আছিল আৰু মোৰ প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে। আৰু কোচিং টাইমবিলাকো তেওঁলোকৰ বহুত মানে ভাল, আৰু ছেল্ফ ষ্টাডিৰ কাৰণেও টাইম পায়, টিউশ্যনৰ কোচিংটোৰ কাৰণেও টাইম পায়। সেইটো আৰু টাইমিংখিনি বহুত ভাল আছিলে। প্লাছ পঢ়োৱাটোতো আৰু বহুত ভালেই, তেওঁলোকৰ পঢ়োৱা ষ্টাইলটো বহুত ডিফাৰেণ্ট বেলেগতকৈ, সেইটো মানিব লাগিব। তো নেক্সট কুৱেশ্যন তোমাক সুধিব গৈছোঁ যে নেক্সট কুৱেশ্যনত মই তোমাক সুধিছোঁ যে তোমাৰ চবচে কোনটো ছাবজেক্ট ফেভাৰিট ছাবজেক্ট আছিলে? ফেভৰেট বুলি সেনেকৈ মোৰ গোটেইকেইটা ইকুৱেলি ভাল লাগিছিলে, গোটেইকেইটা ছাবজেক্টে ইণ্টাৰেষ্টিং আছিল গোটেইকেইটা। মানে ছাবজেক্টত ইণ্টাৰেষ্ট ল'ব লাগিব আৰু তেতিয়াহে মানে ভাল হ'ব, আৰু সেইটোৱে ইকুৱেলি ভাল লাগিছিল। ফেভৰেট বুলি সেনেকৈ পইণ্ট আউট কৰিব নোৱাৰিম, মই ইকুৱেলি ভাল লাগিছিল। তো আজিকালি মই দেখা পাওঁ, বা মই নিজে যিহেতু টিচাৰ হৈ আছোঁ, গাইডেন্সৰ ষ্টুডেণ্টৰ লগত মই যিহেতু এংগেজ হৈ আছোঁ, তো মই দেখা পাওঁ যে কিছুমান ষ্টুডেণ্টৰ স্পেচিফিক কোনোবা এটা পৰ্শ্যন ভাল লাগে। ছাপ'জ মই ছায়েন্সৰ কথা ক'লোঁ, যে ছায়েন্সত কিছুমানৰ হয়তো ফিজিক্স ভাল লাগে, কেমেষ্ট্ৰিটো ভাল নালাগে, আৰু ভাবে যে অকল ফিজিক্স পঢ়িলে কেমেষ্ট্ৰিটোক ধৰি অলপ আমি কমকৈও এফৰ্ট দিওঁ, তো হয়তো ভাল মাৰ্কছ পাব পাৰোঁ বুলি ভাবে। বা ছেইম থিং হিষ্ট্ৰী বা জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত তুমি ক'ব পাৰা।
তো বস্তুটো কেনেকুৱা যে ছ'চিয়েল ছায়েন্সত কিছুমানে তুমি নিজেও হিষ্ট্ৰী যিহেতু পঢ়িছিলা তো ছ'চিয়েল ছায়েন্সত হিষ্ট্ৰী হয়তো কিছুমানে টান পায় তো টান পোৱাৰ বাবে কি বিচাৰে যে আমি হয়তো হিষ্ট্ৰীটো মানে অলপ কমকৈ টাইম দিওঁ বাকীখিনি পঢ়োঁ তো তেনেকৈ কৰিলে 90+ মাৰ্কছ পোৱাটো ইজি হ'বনে নে তুমি ইয়াত কি ক'ব বিচাৰা মোৰ মতে 90+ সেনেকৈ অনাটো অলপ ডিফিকাল্ট হৈ যাব কাৰণ হিষ্ট্ৰীত ন' ডাউট অলপ মুখস্থ লাগিবই চবতে অলপ হ'লেও মুখস্থ লাগে কিন্তু হিষ্ট্ৰীত এজ আ ষ্টৰী পঢ়িব লাগিব আৰু মানে পাষ্টত কেনেকৈ বস্তুবিলাক হ'ল কি হ'ল এজ আ ষ্টৰী বুজিলেহে লিখিব পাৰি আৰু নিজৰ ভাষাত লিখি দিলে হৈ যায় আৰু সেনেকুৱা ষ্টৰী হিচাপে পঢ়িব লাগিব ছেইম থিং ছায়েন্স আৰু তোমাৰ ছায়েন্সৰ ছাবজেক্টকেইটা ছায়েন্সৰ যিকেইটা আছে কেমেষ্ট্ৰি ফিজিক্স সেইকেইটাৰ ক্ষেত্ৰতো ক'ব পাৰি কেমেষ্ট্ৰি বাকী আৰু ছায়েন্স ৰিলেটেড টপিকছবিলাকতো ষ্টৰী এতিয়া নহ'ব তাতে চব প্ৰেক্টিকেল মানে চব সেনেকুৱা চ' তাতে পইণ্টছবিলাক বুজিব লাগিব কনচেপচুৱেল ক্লেৰিটি লাগিব কনচেপ্টটো বুজিব লাগিব য়েছ কনচেপ্টটো এটা আছে ন কথা ছাৰ কনচেপ্ট ইজ পাৱাৰ য়েছ কনচেপ্ট ইজ পাৱাৰ তো যিহেতু তোমালোকৰ ছেশ্যনটো ষ্টাৰ্ট হয় তোমালোকৰ ছেশ্যনটো ষ্টাৰ্ট হয় কেতিয়াৰ পৰা এপ্ৰিলৰ পৰা লাষ্ট তোমালোকৰ ফেব্ৰুৱাৰীত পৰীক্ষা হৈছিলে তো তোমালোকে এপ্ৰিলৰ পৰা যেতিয়া তোমালোকে পৰীক্ষা দিছিলা এপ্ৰিলৰ পৰা তোমালোকৰ যেতিয়া ছেশ্যনটো ষ্টাৰ্ট হৈছিলে তো সেই ছেশ্যনটোত তুমি ৰেগুলাৰ ষ্টাডি কৰিছিলা নে তুমি অলপ নিজৰ টাইম দি পেলাই এনেই আৰু আজি ধৰা পঢ়িলা তো কাইলৈ নপঢ়াকৈ থাকিলা তো তেনেকুৱা কৰিছিলা নে ৰেগুলাৰ ষ্টাডি কৰিছিলা ৰেগুলাৰ ষ্টাডি কৰা হেবিটটো ভাল ৰেগুলাৰ মানে এনেকুৱা নহয় যে সদায় 4-5 ঘণ্টাই পঢ়িব লাগিব একদিন ছাপ'জ 2 ঘণ্টা নেক্সট দিন ছাপ'জ 3 আৱাৰ্ছ সেনেকুৱা টাইপ আৰু সেই আৱাৰ্ছ মেটাৰ নকৰে একচুৱেলি কিমান মন দি পঢ়া যায় সেইটো মেটাৰ কৰে কিন্তু ৰেগুলাৰ ষ্টাডিটো মাষ্ট আৰু সেনেকুৱা নহয় কি তাৰ মুড যদি নাথাকে তেতিয়াও ফ'ৰ্চফুলি পঢ়িব লাগে সেনেকুৱা নহয় মুড থাকিলেহে পঢ়িব লাগে আৰু কিন্তু ৰেগুলাৰ ট্ৰাই কৰাটো ভাল আৰু সেইটোৱে মই ভাবোঁ আৰু মানে তুমি এইটো ক'ব বিচাৰিছা যে সদায় এটলিষ্ট মানে হাফ এন আৱাৰ্ছ বা 1 আৱাৰ হ'লেও তুমি বুকৰ লগত তুমি অলপ ৰিলেট হৈ থকাটো বিচাৰা তো তোমাক মই নেক্সট কুৱেশ্যন কৰিব বিচাৰিছোঁ যে নেক্সট কুৱেশ্যনত কৈছোঁ যে তুমি কিবা পঢ়াৰ কাৰণে স্পেচিফিক টাইম টেবুল বনাইছিলা নেকি টাইম টেবল বনাইছিলোঁ সেইটো দি ইজি হৈ যায় টাইম টেবল বনালে মানে ইজি হৈ যায় অলপ বস্তুবিলাক বহুতখিনি ইজি হৈ যায় সেয়াই আৰু টাইম টেবল বনাওঁতে মোক গাইডেন্সৰ টিচাৰবিলাকে বহুত হেল্প কৰিছিল বৰ্ডছৰ আগতো সৰজ ছাৰে স্পেচিয়েলি বৰ্ডছৰ আগত কেনেকৈ টাইম কোনটো ছাবজেক্টত সেনেকৈ দিব লাগে কৈছিল আৰু যেনে টাইম টেবল এটা বনাই দিছিলে বহুত ভালকৈ সেইটো কাৰণে ইজি হৈ গৈছিল মোৰ পঢ়াত বহুত আৰু এটা কথা মই ক'ব বিচাৰিছোঁ তুমি যিহেতু গাইডেন্সত 4টা ছাবজেক্টৰ টিউশ্যনছ লৈছিলা তোমাৰ স্কুল থাকে তাৰপাছত তুমি মই নিজে দেখোঁ কাৰণ তুমি প্ৰায় ৰেগুলাৰ বেচিছত তুমি গাইডেন্সত ক্লাছ কৰিব আহা ইনফেক্ট তুমি ছানডেও ক্লাছ কৰিব আহা মই নিজে দেখোঁ কাৰণ ছানডে যিহেতু আমাৰ ইভিনিং টাইমত ক্লাছ নাথাকে তো মৰ্ণিং টাইমত আমাৰ গাইডেন্সত ক্লাছ থাকে তো তুমি কি ভাবা যে স্কুল টাইম প্লাছ কোচিং তো এইটোৱে তোমাৰ পঢ়াত হেম্পাৰ কৰিছিল নেকি যে কোচিঙৰ কাৰণে বহুতে কিছুমান থিংকিং লয় যে ছাৰ ক্লাছ বেছি হ'লে পঢ়াত টাইম কম পাম তো তুমি তেনেকুৱা কিবা প্ৰব্লেম পাইছিলা নেকি সেনেকুৱা ইমান এটা প্ৰব্লেম নাছিলে স্কুল আৱাৰ্ছ তাৰপিছত কোচিং ইমান এটা নাছিলে কাৰণ ব্ৰেক পায় আৰু পাৱাৰ নেপ লৈছিলোঁ মই ভালেখিনি পাৱাৰ নেপ ল'লে মানে এনাৰ্জিটো আহি যায় আৰু এই 15 মিনিট 20 মিনিট ৰেষ্ট লৈ দিলে তাৰপিছত আৰু 2 ঘণ্টামানলৈ পঢ়িব পাৰি আৰু আৰামছে সেইটোৱে তুমি গাইডেন্স কোচিং ক্লাছত টিচাৰ সোমোৱাৰ আগতো পাৱাৰ নেপ লৈ থকা মোৰ ক্লাছৰ আগত মই দেখিছিলোঁ সেইটো মোৰ এতিয়াও মনত আছে ক্লাছত মই সোমোৱাৰ আগতে তুমি আৰু স্মৃতি পাৱাৰ নেপ লৈ থকা মই নিজে মনত আছে তো এতিয়াও মোৰ মনত আছে সেইকেইটা সময় তোমাক সেইটো ক'ব বিচাৰিছোঁ যদি তোমাক সোধা যায় যে গাইডেন্সৰ টিচিঙত তোমাক যদি আউট অফ 10 ছাবজেক্ট ৱাইজ যদি তোমাক ৰেটিং দিবলৈ কওঁ তুমি ছাবজেক্ট ৱাইজ ৰেটিং তুমি কেনেকৈ দিবা তোমাক ফাৰ্ষ্ট সুধিছোঁ ছায়েন্সত এইবাৰ যিহেতু যিখিনি ষ্টুডেণ্টে বৰ্ডছ দিব যিখিনিয়ে নেক্সট 2021 ফেব মাৰ্চত যেতিয়া বৰ্ড দিব তো তেওঁলোকে কিবা প্ৰব্লেম ফেচ কৰিব নেকি এতিয়া একদম বহুত ভুল ধাৰণা যে টেষ্টটো নিদিলে টেষ্ট দিলে টাইম ৱেষ্ট হ'ব এইটো বহুত ভুল একদম মানে থিংকিং কাৰণ
টেষ্ট এটা দিব গ'লে পঢ়িটো যাওঁ অলপ হ'লেও সেইখিনি ৰিভিজন হয় ক'ব গ'লে। এটা কুৱেশ্যন কৰে তোমাৰ পৰা মই এইটো সুধিব বিচাৰিছোঁ যে ইন ফিউচাৰ তোমাৰ কি ড্ৰিম আছে, যে কি হ'ব বিচাৰিছা? টাইমটোত আজি ষ্টুডেণ্টবিলাকে মেইনলি পাবজি, ফ্ৰী ফায়াৰ এনেকুৱা ৰিলেটেড টাইপ গেমবিলাকত টাইম ইনভেষ্ট কৰি থাকে আৰু সেইটোৱে পঢ়াত ডিষ্ট্ৰেকশ্যন আনে নেকি?